টিংখাং বিদ্যুৎ উপসংমণ্ডলৰ সমূহ ভাগত বিদ্যুৎ অনিয়মীয়া যোগান আৰু বিদ্যুতৰ মূল্যবৃদ্ধিৰ হ্ৰাসৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি বিদ্যুৎ মন্ত্ৰী নন্দিতা গালুছাৰ প্ৰতিকৃতি দাহ কৰি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰোঁ। কথা হ'ল আচলতে দিনক দিনে বিদ্যুতৰ যিটো ধৰণে মূল্য বৃদ্ধি হৈ গৈছে, যাৰ ফলত আজি ৰাইজ হতবাক হৈছে। ৰাইজে আজি চিন্তনীয় বিষয় হৈছে যে ৰাইজে আচলতে কাৰেণ্টৰ পোহৰত থাকিব নে আচলতে পূৰ্বৰ সেই চাকিৰ পোহৰলৈ আচলতে ঘূৰি যাব। এনেধৰণে যদি বিদ্যুতৰ যদি মাচুল বাঢ়ি গৈ থাকে তেতিয়া কিন্তু ৰাইজে যে আকৌ চাকিৰ পোহৰলৈ যাব সেইটো নিশ্চিত হৈ পৰিছে। তো গতিকে চৰকাৰক আমি আজি প্ৰতিবাদস্থলীৰ পৰা আমি সকিয়ানি প্ৰদান কৰিছোঁ যাতে অতি শীঘ্ৰেই বিদ্যুতৰ মাচুল হ্ৰাস কৰক আৰু যি অনিয়ম যোগান এই অনিয়ম যোগান যাতে তেখেতলোকে 24/24 তেখেতে যাতে যোগান ধৰিবৰ কাৰণে তেখেতলোকে যাতে ব্যৱস্থা কৰক। আৰু যিগৰাকী বিদ্যুৎ মন্ত্ৰী নন্দিতা গালুছা তেখেতে এগৰাকী পুতলা মন্ত্ৰী অকৰ্মণ্য। তেখেতে আচলতে আজি তেখেতে যিটো ধৰণে কাম কাজ কৰিব লাগে তেখেতে কৰিব পৰা নাই। তেখেতে ব্যৰ্থতা আচলতে আজি ডেটত স্বীকাৰ কৰিব লাগে আৰু তেখেতে অব্যাহতি ল'ব লাগে। এইটো কাৰণে কাৰণ তেখেতে যেতিয়াৰ পৰা দায়িত্ব গ্ৰহণ কৰিছে তেতিয়াৰ পৰাই কিন্তু বিদ্যুৎ বিভাগটোক লৈ কোনো ধৰণৰ কাম কাজ আমি কৰিবলৈ দেখা পোৱা নাই। আৰু যদি বিদ্যুতৰ যদি মূল্যবৃদ্ধি হ্ৰাস নকৰে আৰু যদি নন্দিতা গালুছাৰ ওপৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু আমি ছাত্ৰ সমাজে ইয়াতকৈ জংগী আন্দোলন কৰি তুলিবলৈ আমি প্ৰস্তুত হ'ম। গৰমৰ দিন অহাৰ লগে লগে বিদ্যুৎ বিভাগৰ এটা নিয়ম আছে যে তেখেতসকলে বিদ্যুৎ যোগানৰ অনিয়মীয়া হোৱাৰ লগতে তেখেতসকলে বিদ্যুতৰ যি লুকা ভাগু ইয়াৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰিছে। ৰাইজসকলে তেখেতসকলৰ সমস্যাসমূহৰ লগত যুঁজিব পৰা নাই। আপোনালোকে সকলোৱে জানে যে এইখন চৰকাৰৰ এটা নিয়ম আছিল যে তেখেতসকলে 24/7 তেখেতসকলে বিদ্যুৎ যোগান ধৰিব, কিন্তু এই সমীক্ষা মতে তেখেতসকলে বিদ্যুৎ যোগান ধৰিব পৰা নাই। এজাক সাধাৰণ বতাহ আহিলে গছৰ পাতখিলা লৰিলে কিন্তু তেখেতসকলে বিদ্যুৎ কৰ্তন আৰম্ভ হয়। আপোনালোকে এটা কথা এই সময়ত দ্বিতীয় ষান্মাসিকৰ লগতে ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা আৰম্ভ হৈছে আৰু চূড়ান্ত পৰীক্ষাত তেখেতসকলে অৱতীৰ্ণ হৈছে। লগতে ষষ্ঠ ষান্মাসিকত যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে পৰীক্ষা সামৰি বিশ্ববিদ্যালয়ৰ বাবে লগতে আন প্ৰৱেশিকা পৰীক্ষাৰ বাবে তেখেতসকলে প্ৰস্তুতি চলাইছে। এনে ক্ষেত্ৰত যদি বিদ্যুৎ বিভাগৰ অনিয়মীয়া হয়, যদি তেখেতসকলে বিদ্যুৎ যোগান ধৰিব নোৱাৰে, তেনে ক্ষেত্ৰত এইসকল ছাত্ৰ ছাত্ৰীয়ে কি ধৰণে তেখেতসকলৰ শিক্ষা ক্ষেত্ৰখনত আগবাঢ়ি যাব আৰু এই উৎকট গৰমত তেখেতসকলে কিদৰে পঢ়া শুনা কৰিব, এই ক্ষেত্ৰখনত কিন্তু এই চৰকাৰখনে একেবাৰে গুৰুত্ব প্ৰদান কৰা নাই। শক্তি মন্ত্ৰীগৰাকী হৈছে এগৰাকী পুতলা মন্ত্ৰী, এখেতে একোৱেই নাজানে। এই বিভাগটো তেখেতসকল অকল গতাই থৈছে, তেখেতে চলাব লাগে চলাই আছে। এনেকুৱা ধৰণৰ হৈছে আজিলৈকে তেখেতৰ বিদ্যুৎ ক্ষেত্ৰত একো কাম কৰিব পৰা নাই, মাত্ৰ তেখেতসকলে এই বিভাগটোৰ বাহ লৈ আছে। আৰু এই বিভাগটো এটা অতি সোনকালে যে ৰাইজৰ সমস্যাসমূহ সমাধান কৰক আৰু বিদ্যুতৰ যি মাচুল বৃদ্ধি, এই মাচুল বৃদ্ধি সমস্যাটো অতি সোনকালে সমাধান হ'ব লাগিব। এই টিংখাং অঞ্চলৰ যি কণ্ট্ৰল ৰুমৰ নাম্বাৰ আছে, এই কণ্ট্ৰল ৰুমৰ নাম্বাৰটো আপুনি যদি 10 বাৰ ফোন মাৰে আপোনাৰ নম্বৰটো ব্লক কৰিব, অন্যথা তেখেতসকলে মোবাইলটো ছুইচ অফ কৰি দিব। যদি আপোনালোকৰ অঞ্চলতে যদি এডাল বাঁহ পৰি আছে, ধৰি লওক এডাল তামোল পৰি আছে, গছৰ ডাল পৰি আছে, এই কথাটো যদি আপুনি অৱগত কৰে তেখেতসকলৰ পৰা কিন্তু একো সঁহাৰি নাপায়। কাৰণ আপোনালোকে ফোন মৰাৰ লগে লগে তেখেতসকলে কিছু সময় পিছত মোবাইলটো ছুইচ অফ কৰিব। যদি এনেকুৱা ধৰণৰ সমস্যা হৈ থাকে, যদি গাঁও অঞ্চলত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয়, এই সাধাৰণ সমস্যাটো বা ধৰি লওক গছ এজোপা পৰি আছে, তামোল এডাল পৰি আছে, কিবা এটা পৰি থৈ আপোনাৰ এই কথাটো যেতিয়া অৱগত কৰিব নহয়, তেখেতসকলৰ একো সঁহাৰি নাথাকে। মাত্ৰ তেখেতসকলে কিছু সময় পিছত তেখেতসকলৰ মোবাইলটো ছুইচ অফ কৰি থব, অন্যথা আপোনালোকৰ সেই ফোনটো ৰিচিভ নকৰিব। এনেকুৱা ধৰণৰ সমস্যা ৰাইজে ভুগিব।